আজি অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত ৰূপায়িত হোৱা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ যিবিলাক আত্মসহায়ক গোট আছে এই নামটি অঞ্চলৰ তেওঁলোকে একত্ৰিত হৈ পেলাই বৰষা সাপ্তাহিক বজাৰ নামেৰে এখন বজাৰ কৰিছে। ইয়াত প্ৰতি সপ্তাহৰ এটা দিনত এই বজাৰখন ইয়াতে বহিব। আৰু আমি যিহেতু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে মহিলা সবলীকৰণ তথা গ্ৰামীণ অৰ্থনীতি ত্বৰান্বিত হোৱাৰ ক্ষেত্ৰত আমি এটা গুৰুত্ব প্ৰদান কৰি আহিছোঁ আৰু মহিলাসকলে ইয়াত ঘৰৰ বাৰীতে যিবিলাক ৰাহি শাক পাচলি উৎপাদন হৈছে সেইখিনিক বজাৰমুখী কৰিবৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছে। তেওঁলোকে তাঁতশালত বোৱা গামোচাখনৰ পৰা আদি কৰি গোটেই সামগ্ৰীৰে ইয়াতে সমৃদ্ধ কৰিছে আৰু যাতে গ্ৰাহকে সেই বজাৰৰ বস্তুখিনি লৈ পেলাই নিজৰ চাহিদা পূৰণ কৰিব পাৰে আৰু থলুৱা অৰ্থনীতিটোত মহিলাসকলে নিজৰ পৰিয়ালটোৰ উত্তৰণৰ লগতে গোটেই গাঁওখনৰ অৰ্থনৈতিক পৰিৱেশটোক এটা নতুন দিগন্তলৈ লৈ যাব পাৰে তাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আৰু আমি আহ্বান জনাইছোঁ যে স্থানীয় যিসকল লোক বা যিসকলে এই বজাৰখনৰ বিষয়ে গম পাব প্ৰত্যেক সপ্তাহত আহি পেলাই তেওঁলোকে ইয়াতে যিধৰণে জৈৱিক পদ্ধতিৰে যিবিলাক শাক পাচলি উৎপাদন কৰা হৈছে সেইবিলাকক ক্ৰয় কৰি পেলাই আমাৰ মহিলাসকলক উৎসাহিত কৰাৰ লগতে আমি গ্ৰামীণ অৰ্থনীতি ভেটিটো টনকিয়াল কৰাৰ ক্ষেত্ৰত সকলোৱে আমি তেওঁলোকক উদগনি যোগোৱাৰ আমি এটা চেষ্টা চলাবৰ কাৰণে মই তেখেতলোকক সকলোকে আহ্বান জনাইছোঁ আৰু ভাবিছোঁ এই গোটেই পদক্ষেপটোৱে শিৱসাগৰ জিলাৰ আন প্ৰান্তৰ মহিলাসকলকো এই ধৰণে কাম কৰিবৰ কাৰণে উদগনি যোগাব। নিবিৰ নিবিৰ কিনো অনবৰত লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 1100 31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ কামৰূপ মহানগৰ অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।